এখন বলেৰো পিকআপ লৈ আনিছোঁ মেক্স HD 1.7 1.7 হ'লেও ইয়াৰ ডালা যিটো আছে আমাৰ 10 ফুট 10 ফিট অৰিজিনেল 10 ফুটৰ ডালা আৰু দামটোও বঢ়িয়া 8.5 লাখ টকা। $8.5 লাখ টকা ফিক্স প্ৰাইচ। এতিয়া কোনোবা যদি ভাবিছে দাদা অভাৰ প্ৰাইচ হৈ গ'ল, দামটো বেছি হৈ গ'ল, তেতিয়া মই কি ক'ম আৰু আপোনালোকে সস্তীয়া চেনেলত গৈ চাব আৰু 2 লাখ টকা ডাউন পে'মেণ্ট। কোনোবা যদি ভাবি আছে 0ত ওলাই যাব বা 1 লাখত ওলাই যাব, নোলায়, সেইবোৰ চব মিছা কথা। 2 লাখ টকা ডাউন পে'মেণ্ট দিব লাগিব। মেইন কথাখিনি কৰিলোঁ। এতিয়া গাড়ীখন এবাৰ দেখুৱাই দিওঁ। এইখন হৈছে গাড়ী, চাওক সন্মুখৰ ফালে এই গাড়ীখন চাব পাৰে, বলেৰো পিকআপ মেক্স HD NL নম্বৰ আছে। অসম এণ্ট্ৰি যদি কৰাই দিব লাগে তেতিয়াহ'লে ইয়াৰ খৰচা বেলেগ হ'ব। আৰু টায়াৰকেইটা একদম নতুন টায়াৰ পাই আছে, আপোনালোকে চাব পাৰে, একদম নতুন টায়াৰ। 27,000 মান চলিছে গাড়ীখন। মেক্স HD 9 ফুট নহয় কিন্তু, অৰিজিনেল 10 ফুট। মেক্স HD 1.7 দুটা ভেৰিয়েণ্টত আহে, এটা 10 ফুটত আহে, এখন 9 ফুটত আহে। তো এইখন আপোনাৰ পূৰা সম্পূৰ্ণ ডালাটো হৈছে 10 ফুট। 9 ফুট নহয় কিন্তু দেই, কিন্তু পাছিংটো 1700 কিলো। এতিয়া আপুনি আনঅফিচিয়েলি বেছিকৈও লৈ যাব পাৰে। আৰু 5 ফুট 8, মোটামুটি 6 ফুটে ধৰক পিছফালে, 6 ফুটকৈ অলপমান কম আছে, 5 ফুট 8-9 মান হ'ব। তো এইখন গাড়ী একদম সুন্দৰ গাড়ী। নতুন গাড়ী যদি আপুনি কিনিব যায়, কাগজ পাতি টেক্স ইঞ্চুৰেঞ্চ চব লগাই 12.5-13 মান পৰে এইখন গাড়ী। আপোনাৰ শ্ব'ৰুমত গৈ এবাৰ সুধি ল'ব যদি বিশ্বাস নহয়। কোনোবা যদি ভাবি আছে 9 লাখ টকাত দেখোন নতুনে পায় দাদা, তেতিয়াহ'লে এইটো গাড়ী ভিডিঅ'ত লগালগ স্কিপ কৰি দিয়ক, লগালগ স্কিপ কৰক। আপোনাৰ কাৰণে নহয়, কিন্তু আপুনি বহুত বুদ্ধিমান হয়, বহুত জানে আপুনি, ঠিক আছে। আৰু জীৱনত আপুনি গাড়ী কিনিবও নোৱাৰে। বলেৰো পিকআপ চাই লাষ্টত ক'ব দাদা এটা 3 হুইলাৰ লাগিছিলে মোক। বলেৰো পিকআপৰ ওপৰত ডাঙৰ ডাঙৰ কথা লিখিব, তাৰপিছত 3 হুইলাৰ লাগে বুলি ক'ব। তো এইখন হৈছে গাড়ী, 27,000 মান চলিছে, 27,285 নে কিমান মান চলিছে। মেইন কথাখিনি কৈ দিলোঁ। চাওক আকৌ এবাৰ কৈ দিওঁ, 1.7 1700 কিলো, 10 ফুট লম্বা, 2024ৰ গাড়ী। ফাইনেন্সৰ ব্যৱস্থাটো আছে। 2 লাখ টকা ডাউন পে'মেণ্ট দিব লাগিব। দাম ৰখা হৈছে আপোনাৰ একদম কম, 8.5 লাখ টকা। তো গুৱাহাটীত আছে, তলত আছে কণ্টেক্ট নম্বৰ। আৰু দুটামান কথা চাওক, কোনোবাই যদি জানে তেওঁ চিভিল বেয়া, চিভিলত ভাল নহয়, কথাটো লুকুৱাই লাভ নাই। কিন্তু আল্টিমেটলি ফাইনেন্স কোম্পানী গম পায়। মোৰ এটা ৰিচেণ্টলি কেছ হৈছে এনেকুৱা। তো মই বাৰে সুধিলোঁ না, একদম পূৰা বঢ়িয়া। তাৰপিছত গম পালোঁ তেওঁ 3টা লোন চলি আছে আৰু 3টাতে তেওঁ ডিফল্ট। তেওঁ যদি জানে তেওঁ চিভিলত বেয়া, তথাপি যদি গাড়ী বিচাৰি যায়, সেইটো হৈছে মূৰ্খামি। ঠিক আছে, আপোনালোকে ফোন নকৰিব। বাৰ্গেনিং ডিছকাউণ্ট নাই, ফিক্স প্ৰাইচ 8.5 লাখ টকা। 2024ৰ গাড়ী, বলেৰো পিকআপ মেক্স HD 1.7 10 ফুটি লম্বা। তলত আছে কণ্টেক্ট নম্বৰ, ফোন কৰিব আৰু গাড়ীখন বুক কৰিব।